নমস্কাৰ আটাইকে স্বাগতম জনাইছো এবি লাইভ 24 লৈ ট্ৰাইবেল বেল্ট সুৰক্ষিত হ'ব লাগে আৰু এই ট্ৰাইবেল বেল্টত থকা যিসকল জনজাতীয় খিলঞ্জীয়া লোকসকল আছে তেওঁলোক সুৰক্ষিত হ'ব লাগে তাৰ স্বাৰ্থত সংখ্যালঘু মিয়া জনগোষ্ঠীক উচ্ছেদ কৰা হৈছে সোণাপুৰ কচুতলিৰ পৰা ডিমৰিয়াৰ পৰা য'ত নেকি অনা অসমীয়া অখিলঞ্জীয়া লোকসকল ব্যৱসায়িক সাম্ৰাজ্য পাতি বহি আছে তেওঁলোকৰ বিৰুদ্ধে মাতমতা বা তেওঁলোকৰ বিৰুদ্ধে উচ্ছেদ কৰাৰ হিম্মত হ'বনে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এয়া মোৰ প্ৰশ্ন নহয় ডাইৰেক্ট পোনপটীয়া প্ৰশ্ন আকাশ দলে ডাঙৰীয়াৰ কি কৈছে আকাশ দলে ডাঙৰীয়া আহকচোন চাই লওঁ এই ভিডিঅ'টো যদি প্ৰথম হৈ আছে তেন্তে সাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব ধন্যবাদ যিবিলাক ট্ৰাইবেল নহয় অসমৰ খিলঞ্জীয়া নহয় সেই মানুহবিলাক কেনেকৈ মাতি লৈ আছে তেনেহ'লে গতিকে আইন সকলোৰে ক্ষেত্ৰত সমান হোৱা উচিত যিসকলে ডিমৰিয়াত আচলতে বিভিন্ন মানুহৰ পৰা প্ৰলোভন দি মাটি যে ক্ৰয় কৰিলে আজি মই হিম্মত সিংৰ কথা কৈছো আজি মহেন্দ্ৰ মিত্তলৰ কথা কৈছো এই সিমেন্ট ইণ্ডাষ্ট্ৰীবিলাক যে আছে সেই মানুহবিলাক কেনেকৈ ইয়াত মালিক হ'ল তেওঁলোকে কেনেকৈ ইয়াত থাকিব পাৰে সেইবিলাক উচ্ছেদৰ আওতালৈ আহিবনে নাই সেই প্ৰশ্ন আমি হিমন্ত বিশ্ব শৰ্মাক উত্থাপন কৰিছো যে কেৱল আপুনি সাম্প্ৰদায়িক দৃষ্টিকোণেৰে পলিটিকেল লাভালাভৰ স্বাৰ্থত কেৱল সংখ্যালঘু লোকসকলক উচ্ছেদ কৰিব সেইটো কেতিয়াও হ'ব নোৱাৰে যদি উচ্ছেদ কৰিছে তেতিয়াহ'লে সেই যিবিলাক কৰ্পৰেট হাউচ যিবিলাক অনা অসমীয়া অখিলঞ্জীয়া মানুহ সেইবিলাক উচ্ছেদৰ আওতাত আহিবনে নাই সেই মৌলিক প্ৰশ্ন আমি হিমন্ত বিশ্ব শৰ্মাক উত্থাপন কৰিছো মুছলমানবিলাক বেদখলকাৰী বুলি যে কৈছে তেওঁলোকৰ হাতত কিন্তু ম্যাদী পত্তাও আছে আজি তেওঁলোকে মাটি কাৰ পৰা ক্ৰয় কৰিছিলে আজি যিবিলাক ইয়াত ট্ৰাইবেল মানুহ আছিলে তেওঁলোকৰ পৰাই মাটি ক্ৰয় কৰিছিলে সেই ট্ৰাইবেল মানুহবিলাকে তেওঁলোকক ইয়াত সংস্থাপন কৰাৰ ক্ষেত্ৰত তেওঁলোকৰো অৰিহণা আছে আৰু চৰকাৰৰ অৰিহণা আছে আমি দেখিছো চাৰ্কল অফিচৰ কাগজ পত্ৰ দেখিছো আমি দেখিবলৈ পাইছো আজি নিজে কচুতলিলৈ আহি দেখিছো যে প্ৰায়বিলাক মানুহৰ হাতে হাতে কিন্তু খাজানা ৰচিদ আছে আজি ম্যাদী পত্তা আমি দেখিবলৈ পাইছো আৰু সেই মানুহবিলাকক মিডিয়াত কিন্তু এই চৰকাৰী উচ্ছেদ অভিযানত যিবিলাকৰ নেতৃত্বত এই উচ্ছেদ অভিযান চলাইছে তেওঁলোকে দেখুৱাইছে এইবিলাক অবৈধ বাংলাদেশী আজিতো আমি লক্ষ্য কৰিছো যে ইয়াত প্ৰত্যেকৰে আচলতে এনআৰচিত নাম আছে তেওঁলোকৰ গতিকে এই মানুহবিলাক কেনেকৈ আচলতে অবৈধ বিদেশী বুলি ক'ব পাৰে আৰু আপোনালোকে নিশ্চয় দেখিছে যে কচুতলিত যিসকল মানুহক তেওঁলোকে অবৈধ আচলতে বেদখলকাৰী বুলি কৈছে সেই মানুহবিলাক আজিৰ পৰা প্ৰায় 50-60 বছৰ আগতে ইয়ালৈ অহা আৰু সেই মানুহবিলাকে ইয়াৰ ট্ৰাইবেল মানুহবিলাকৰ মাটি ক্ৰয় কৰিছিলে আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত মাটি ক্ৰয় বিক্ৰয় কৰিব নোৱাৰে তাৰ কাৰণে আচলতে চাৰ্কল অফিচাৰবিলাক যে ইনভলভ হৈ আছে ইয়াত আপোনালোকে নিশ্চয় দেখিছে আজি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বসবাস কৰা মুছলমানৰ পৰা কিয় তেনেহ'লে চাৰ্কল অফিচাৰবিলাকে আজি খাজানা লৈ আছিলে আজি আমি দেখিছো আমাৰ হাতত ইতিমধ্যে ডকুমেণ্ট আহি পৰিছে যে প্ৰতি বছৰে তেওঁলোকে খাজানা দি আছে তেওঁলোকৰ হাতত ম্যাদী আছে সেই ম্যাদী কোনে কৰিলে আজি কেৱল ট্ৰাইবেলৰ ম্যাদীয়ে দেখা নাই মইতো মোৰ হাতত ইতিমধ্যে মুছলমান সম্প্ৰদায়ৰ মানুহৰ আচলতে ম্যাদী পত্তাখন মই পাইছো ইতিমধ্যে আপোনালোকে নিশ্চয় দেখিছে সোণাপুৰৰ এই দুই পাৰে হাইৱেৰ দুই পাৰে দেখোন উদ্যোগপতিবিলাকে বহিৰাগত বনিয়াবিলাক যিবিলাক ট্ৰাইবেল নহয় অসমৰ খিলঞ্জীয়া নহয় সেই মানুহবিলাক কেনেকৈ মাতি লৈ আছে তেনেহ'লে গতিকে আইন সকলোৰে ক্ষেত্ৰত সমান হোৱা উচিত যিসকলে ডিমৰিয়াত আচলতে বিভিন্ন মানুহৰ পৰা প্ৰলোভন দি মাটি যে ক্ৰয় কৰিলে আজি মই হিম্মত সিংৰ কথা কৈছো আজি মহেন্দ্ৰ মিত্তলৰ কথা কৈছো এই সিমেন্ট ইণ্ডাষ্ট্ৰীবিলাক যে আছে সেই মানুহবিলাক কেনেকৈ ইয়াত মালিক হ'ল তেওঁলোকে কেনেকৈ ইয়াত থাকিব পাৰে সেইবিলাক উচ্ছেদৰ আওতালৈ আহিবনে নাই সেই প্ৰশ্ন আমি হিমন্ত বিশ্ব শৰ্মাক উত্থাপন কৰিছো যে কেৱল আপুনি সাম্প্ৰদায়িক দৃষ্টিকোণেৰে পলিটিকেল লাভালাভৰ স্বাৰ্থত কেৱল সংখ্যালঘু লোকসকলক উচ্ছেদ কৰিব সেইটো কেতিয়াও হ'ব নোৱাৰে যদি উচ্ছেদ কৰিছে তেতিয়াহ'লে সেই যিবিলাক কৰ্পৰেট হাউচ যিবিলাক অনা অসমীয়া অখিলঞ্জীয়া মানুহ সেইবিলাক উচ্ছেদৰ আওতাত আহিবনে নাই সেই মৌলিক প্ৰশ্ন আমি হিমন্ত বিশ্ব শৰ্মাক উত্থাপন কৰিছো মুছলমানবিলাক বেদখলকাৰী বুলি যে কৈছে তেওঁলোকৰ হাতত কিন্তু ম্যাদী পত্তাও আছে আজি তেওঁলোকে মাটি কাৰ পৰা ক্ৰয় কৰিছিলে আজি যিবিলাক ইয়াত ট্ৰাইবেল মানুহ